সময়বোৰ বৰ সোনকালে গৈ আছে আৰু চাওঁতে চাওঁতে বাকী আছে মাত্ৰ 3 মাহ আৰু ইয়াতে ষ্টুডেণ্টছে কমেণ্ট কৰিছে যে ডেইলি স্কুল যাব লগা হৈ আছে, ঘৰত গালি শুনিব লগা হৈ আছে, স্কুলত কি পঢ়াই আছে একো বুজি পোৱা নাই। তো তোমালোকৰ কাৰণে স্পেচিয়েলি আজি এই ভিডিঅ'টো লৈ আহিছোঁ কিছুমান এনেকুৱা কাম যোনবোৰ তোমালোকে কৰিব নালাগে এই লাষ্ট মান্থত। তো চোৱা, বিভিন্ন মানুহে বিভিন্ন ধৰণৰ এডভাইচ দিব। কোনোবাই ক'ব যে তোমালোকে বহুত বেছিকৈ পঢ়িব লাগিব যদি ভাল নম্বৰ পাব বিচাৰিছা, বা কোনোবাই ক'ব যে তোমালোকে একদম ৰেষ্ট নোলোৱাকৈ পঢ়ি যাব লাগিব এইকেইদিন, এই 3টা মাহ একদম ৰেষ্ট নোলোৱাকৈ পঢ়িব লাগিব। তো তেনেকুৱা ধৰণৰ কথা তোমালোকক ক'ব। কিন্তু আজি এই ভিডিঅ'টোত মই তোমালোকক একদম আচল এডভাইচ দিবলৈ গৈ আছোঁ যাতে তোমালোকে কনফিউজ নোহোৱা। তো বেলেগৰ দৰে মই আজি তোমালোকক নকওঁ তোমালোকে কি কি কৰিব লাগিব। বিভিন্ন ধৰণৰ মানুহ আছে যোনে তোমালোকক ক'ব, ৰিলেটিভছে ক'ব, নিজৰ পেৰেণ্টছে ক'ব যে তোমালোকে বেছিকৈ পঢ়িব লাগিব, এনেকুৱাকৈ পঢ়িব লাগিব। তো তেনেধৰণৰ কথা কয়। কিন্তু মই আজি তোমালোকক ক'বলৈ গৈ আছোঁ কি কি কৰিব নালাগে। কাৰণ কি কি কৰিব লাগিব তাতকৈ তোমালোকে কিছুমান এনেকুৱা কাম আছে যদি কৰা বাদ দিয়া ৰিজাল্ট এনেই ভাল হৈ যাব। তো এটা এক্সাম্পল দি মই তোমালোকক বুজাব চেষ্টা কৰিছোঁ। ধৰি লোৱা তোমালোকে হোমৱৰ্ক আদি কৰোঁতে অকণমান প্ৰব্লেম পাইছা, তো তোমালোকে নতুন এপ এটা ল'ম বুলি ভাবিছা, কিন্তু তোমালোকৰ কি হৈছে ফোনৰ ষ্ট'ৰেজ ফুল। তো তোমালোকৰ যদি ফোনৰ ষ্ট'ৰেজ ফুল হৈ আছে, তাত তোমালোকে যদি আকৌ নতুন কিবা এটা ল'ব যোৱা তেনেহ'লে দেখোন মোবাইলটো বেয়াহে হ'ব। তো প্ৰথম তোমালোকে কি কৰিব লাগিব, কিছুমান অলাগতিয়াল এপ কাটি ল'ব লাগিব। ঠিক তেনেকুৱাকৈ তোমালোকৰ লাইফটো একেই হৈ আছে, তোমালোকে বিভিন্ন ধৰণৰ কাম কৰি আছা যাৰ মাজত তোমালোকে আকৌ নতুন কাম কৰিবৰ কাৰণে সময়ে পোৱা নাই। তো কিছুমান এনেকুৱা কাম যোনবোৰ তোমালোকে কৰি আছা যাৰ ফলত ৰিজাল্টটো বেয়া হ'ব পাৰে, সেইটো যদি তোমালোকে নিজৰ লাইফৰ পৰা আঁতৰাই দিয়া তেনেহ'লে ৰিজাল্ট এনেই ভাল হৈ যাব, বেছি ইমান এটা কষ্টও কৰিব নালাগে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোৰ বাবে এডভাইচ আছে, তোমালোকে কিন্তু নেগেটিভ নহ'বা। তো এইটো এটা ডাঙৰ মিষ্টেক হয় যোনটো বহুতো ষ্টুডেণ্টছে কৰে, সিহঁতে নেগেটিভ কথা ভাবে যে এতিয়া দেখোন দেৰিয়ে হৈ গ'ল, এতিয়া পঢ়ি কি লাভ আছে। তো প্ৰথম কথাটোৱে হৈছে যে তোমালোকে নেগেটিভ থিংকিং নানিবা মনৰ মাজত। এইটো এটা এনেকুৱা বস্তু যোনটোৱে তোমাৰ প্ৰিপেৰেশ্যনটো আৰম্ভ কৰাৰ আগতে শেষ কৰি পেলাব। তোমালোকে ভাবিবা যে নাই এতিয়াৰ পৰা পঢ়ি একো লাভ নাই, কিন্তু তাৰে জেগাত যদি উল্টাই তোমালোকে ভাবা যে এতিয়াও 3 মাহ সময় আছে, যদি মই ভালকৈ পঢ়োঁ, যদি ভাল গাইডেঞ্চ পাওঁ তেনেহ'লে নিশ্চয় ভাল মাৰ্কছ পাব পাৰিম, তেনেহ'লে নিশ্চয় পাব পাৰিবা। যোৱা বছৰ বহুতো ষ্টুডেণ্টছে আমাক ফ'ল' কৰিছিলে আৰু পিছত সিহঁতে ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছিলে। তো ৰ'বা মই তোমালোকক প্ৰুফে দেখাই আছোঁ। I really want to say a very big thank you to this YouTube channel. Thank you Iron Studio. Iron Studio কাৰণে মই ইমান এই HSLC পৰীক্ষাত মাৰ্কছ পালোঁ। তাৰ উপৰিও আয়ন ষ্টুডিঅ'ছলৈ মই মোৰ বহুত বহুত ধন্যবাদ যাচিব বিচাৰিছোঁ। আয়ন দাদা ক্লাছখিনি কৰি ভাল লাগিলে, ভিডিঅ'খিনি চাই ভাল লাগিলে, তাৰপৰা বহুত হেল্পো হ'ল। মই আয়ন ষ্টুডিঅ'ৰ পৰা বহুতখিনি সহায় পাইছোঁ। পৰীক্ষাত কেনেকৈ কি আহিব আৰু কিমান কি কমন আহে চবখিনি মই জানিব পাৰিছিলোঁ। তো থেংক ইউ জনাইছোঁ আয়ন দা। আয়ন দা আৰু আয়ন ষ্টুডিঅ'ক মই বহুত বহুত ধন্যবাদ দিছোঁ ফ্ৰম ৱাচিং দ্য ভিডিঅ'ছ অফ আয়ন ষ্টুডিঅ'ছ। তো তেনেকুৱা নিচিনা ধেৰ হাজাৰ হাজাৰ ষ্টুডেণ্ট আছে যিসকলক আমি যোৱা বছৰ সহায় কৰিছিলোঁ। এইবছৰ আমি ইউটিউবত যিমান পাৰোঁ সহায় কৰি যাম। তো তোমালোকতো বহুত লাকি হয় ক'বলৈ গ'লে, কাৰণ ইমান সোনকালে চেনেলটো বিচাৰি পাইছা। তো পিছলৈতো আৰু বহুত বস্তু দিবলৈ বাকী আছে। তো মই যিমান পাৰোঁ 100% দি যাম। আৰু তোমালোকে কিন্তু এক্সকিউজ দিব নোৱাৰিবা যে স্কুলত ভাল নপঢ়াইছিল কাৰণে ৰিজাল্ট বেয়া হ'ল, ভালকৈ গাইডেঞ্চ পোৱা নাছিলোঁ। কাৰণ মই কোৱাটো কৈছিলোঁ তোমালোকক, মই যিমান পাৰোঁ তোমালোকক গাইড কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তোমালোকে যদি কথাখিনি শুনি যোৱা তেনেহ'লে নিশ্চয় ৰিজাল্ট ভাল হ'বই। তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো একদম ইজিৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথম মিষ্টেক নাম্বাৰ 1 যোনটো তোমালোকে লগতে কৰিব পাৰিবা যদি আঁতৰাম বুলি ভাবা নিজৰ লাইফৰ পৰা, সেইটো হৈছে নিজৰ লগৰবিলাকক কিমানখিনি পঢ়িছা কিমান নাই পঢ়া সেইবিলাক শ্বেয়াৰ কৰাটো। তো বহুতো ষ্টুডেণ্টছে এইটো অভ্যাস আছে যে সিহঁতে নিজৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰে যে আজি মই এইটো পঢ়িছিলোঁ, মোৰ এইখিনি ইমানখিনি কমপ্লিট হৈছে, এইখিনি বাকী আছে। তো তেনেকুৱা নিচিনা কাম নকৰিবা, কাৰণ লগৰক যদি তোমালোকে শ্বেয়াৰ কৰা মেক্সিমাম চান্স আছে তোমালোকে উল্টাই ডিম'টিভেটহে হ'ব। আৰু তাতে এইটো হৈছে মেট্ৰিক পৰীক্ষা, এইটো ক্লাছ 7-8ৰ এক্সাম হৈ থকা নাই। ইয়াত কিন্তু ৰিজাল্ট কি হৈছে কি নাই হোৱা এইটো কিন্তু মানুহবিলাকে বৰকৈ খবৰ লৈ থাকে। তো হয়তো তোমালোকৰ লগৰকো ঘৰত কৈ থাকিব পাৰে যে অমুকৰ ল'ৰাটোতকৈ কিন্তু ভাল নম্বৰ আনিব লাগিব। তো তেনেকুৱা ধৰণৰ কিন্তু কথা শুনাই থাকে। তো সেইটো কাৰণে মই কৈছোঁ লগৰবিলাকৰ লগত শ্বেয়াৰ নকৰিবা কিমানখিনি আগবাঢ়িছা কিমানখিনি আগবাঢ়া নাই। কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাক এনেকুৱা হৈ গৈছে যে সিহঁতে নিজৰ পঢ়াতকৈ বেলেগক ডাউন কৰাটোহে বেছি চেষ্টা কৰি চাব। সিহঁতে লাগিলে নিজে নপঢ়িব, কিন্তু তোমাক কেনেকৈ পঢ়িব নিদিওঁ সেইটো কথা কিন্তু ভবাত বেছিকৈ টাইম ৱেষ্ট কৰিব। তো সেইটো কাৰণে কৈছোঁ কাকো আমি ক'ব নালাগে কিমানখিনি হৈছে কিমান নাই হোৱা, ৰিলেটিভছকো আনকি ক'ব নালাগে। ডাইৰেক্ট ৰিজাল্টৰ দিনা আমি সিহঁতক দেখুৱাই দিম যে আমি কিমান পঢ়িছিলোঁ। তো এতিয়া আমি কৈ ফুৰিব দৰকাৰ নাই। তো এতিয়া আমি কি কৰিব লাগিব, প্ৰথম কথা ৰুমত বন্ধ হৈ মনে মনে পঢ়ি থাকিবা। আৰু সেইটো শ্বেয়াৰ কৰি থাকিব দৰকাৰ নাই, কাকো শ্বেয়াৰ নকৰিবা। অনলি 2জন মানুহক শ্বেয়াৰ কৰিব পাৰা, সেইটো হৈছে তোমালোকৰ মা দেউতা, বা তোমালোকে আমাৰ এই চেনেলটোতো কমেণ্ট কৰি জনাব পাৰিবা তোমালোকৰ কিমানখিনি হৈছে, কাৰণ ইয়াত তোমালোকক কোনেও চিনি নাপায় আৰু মইতো তোমালোকক ভাল হোৱাটোৱে বিচাৰোঁ। আৰু ইয়াত আকৌ চিন্তা কৰিব দৰকাৰ নাই যে মোক বোলে কৈছা তোমালোকে যে ছাৰ মোৰ বহুতখিনি পঢ়ি হৈছে এতিয়া মই কমপ্লিট কৰিব লাগি যাম। তো মই তেনেকুৱা নকৰোঁ, মইতো তোমালোকক আগবাঢ়ি যোৱাটোৱে বিচাৰোঁ। তো এতিয়া আমি আহিছোঁ আমাৰ 2nd নম্বৰ মিষ্টেকটোলৈ। তো এই 2 নম্বৰ মিষ্টেকটো হৈছে তোমালোকেতো ডেইলি স্কুল গৈ আছা, হয়। তো বহুতো ষ্টুডেণ্টছে এইটো কথা মোক কমেণ্ট কৰি জনাই থাকে যে স্কুলত বোলে 75% এটেণ্ডেঞ্চ লাগে। তো তোমালোকে ডেইলি স্কুল গৈ আছে, স্কুলত কি পঢ়াই আছে একো ভালকৈ বুজিও পোৱা নাই, তোমালোকে কনফিউজ হৈ এটা জেগাত বহি আছা, তাৰপিছত মাষ্টৰে উল্টাই কি কৈ আছে চব মূৰৰ ওপৰতে গৈ আছে। তো তেনেকুৱা নিচিনা বহুত ষ্টুডেণ্ট আছে, মই কমেণ্টটো পাইছোঁ কাৰণে কৈছোঁ। তো সিহঁতৰ কি হয়, ঘৰ থাকিলে পঢ়িব পাৰে কিন্তু স্কুলত গ'লে পঢ়া নহয়। তো তোমালোকে কি কৰিবা, স্কুলতো কিন্তু কিছুমান কৰিব লগা কাম লৈ যাবাগৈ।
তো ঘৰত কিবা বোলে কুৱেশ্যন কৰিবৰ কাৰণে আছে, মেথছ প্ৰেক্টিছ কৰিবলৈ আছে বা কিবা মুখস্থ কৰিবলৈ আছে, তো সেইখিনি তোমালোকে লৈ যাবা। বহি আৰু যি লাগে গোটেইখিনি স্কুলত লৈ যাবা। কিছুমান ব্ৰেক পিৰিয়ড যে থাকে, গেমছ হৈছে বা টিফিন ব্ৰেক হৈছে, তো তেনেকুৱা নিচিনা সময়খিনি তোমালোকে ক্লাছত লাগিলে অকলেই বহা কিন্তু পঢ়ি থাকা। নিজৰ টাইমখিনি বহুত ইম্পৰ্টেণ্ট হয়। স্কুলত মই গম পাইছোঁ বহুত টাইম ৱেষ্ট হৈ যায়, কেতিয়াবা মাষ্টৰ নাহে, কেতিয়াবা ক্লাছে নহয় ভালকৈ। তো তেনে ক্ষেত্ৰত তোমালোকে ভালকৈ বহি লৈ পঢ়ি থাকিব পাৰিবা। আৰু বেলেগে কি কৈছে কি নাই কোৱা সেইটো বাদ দিয়া, কোনোবাই হয়তো জোকাব পাৰে যে ই বৰকৈ পঢ়ি আছে, কিন্তু মই তোমালোকক গেৰাণ্টি দি কৈছোঁ সিহঁতে কিন্তু সেই ৰিজাল্টৰ দিনা তোমালোকে যেতিয়া ঘৰত গালি শুনি থাকিবা তেতিয়া সিহঁতে বচাবলৈ নাহে। তো সেইটো কাৰণে তোমালোকে নিজেই কথাটো বুজিব লাগিব। আৰু ক্লাছত মাষ্টৰে কিবা পঢ়াই থাকিলে যদি বুজি নোপোৱা তেনেহ'লে কিন্তু ডাউট সুধিবা, থিয় হৈ সুধিবা মাষ্টৰক যে ছাৰ এইটো মই বুজি পোৱা নাই, এইটো আকৌ এবাৰ পঢ়াই দিব নেকি। তো তাত মাষ্টৰে যদি খং কৰিছে সেয়া বাদ দিয়া, সেইবিলাক তোমালোকে চিন্তা নকৰিবা যিয়ে নকৰক কিয়, কাৰণ এইটো তোমালোকৰ অধিকাৰ আছে। কিবা এটা যদি বুজি পোৱা নাই তেনেহ'লে মাষ্টৰক সেইটো তোমালোকে সুধিব পাৰা, কাৰণ তোমালোকে স্কুলৰ ফিজটো দিয়ে আছা। আৰু গভৰ্ণমেণ্ট স্কুল হ'লেওতো মাষ্টৰবিলাকে তাৰ দৰমহাটো পায়ে আছে। তো সেইটো সিহঁতৰ কৰ্তব্য হয় যে ষ্টুডেণ্টে কিবা যদি বুজি পোৱা নাই সেইটো বুজাই দিব লাগে। আৰু তাতে যদি উল্টাই তোমালোকক গালি পাৰি দিছে যে এইটো বোলে বুজি পোৱা নাই, তেনেহ'লে এনেকুৱা হ'ব পাৰে যে তোমালোকে উল্টা পুল্টা কুৱেশ্যন কৰি আছা, কিন্তু যদি কিবা এটা ভাল বস্তু সুধোতেও যদি সেইটো কোৱা নাই তেনেহ'লে কমপ্লেইন দি দিবা, কাৰণ এইটো তোমালোকৰ ৰাইট আছে। কিবা এটা যদি বুজি পোৱা নাই তেনেহ'লে তোমালোকে টিচাৰ্ছক সুধিব লাগিবই। তো এইটো কাৰণে এইবিলাক কাম তোমালোকে কৰিবা। যদি স্কুল এনেই গৈ আছা, এনেই টাইম বৰবাদ কৰি আছা, স্কুলত কি পঢ়াই আছে বুজি পোৱা নাই আৰু ঘৰত আহি পঢ়িম বুলিয়ে ৰৈ আছা, তেনেহ'লে কিন্তু সঁচাকৈ বৰ ভুল কাম কৰি আছা। তো তেনেকুৱা মিষ্টেক নকৰিবা। তো এতিয়া আমি যাম যে 3 নম্বৰ মিষ্টেকটো লৈ। তো 3 নম্বৰ পইণ্টটো লৈ যোৱাৰ আগতে 3 আৰু 4 নম্বৰ পইণ্টটো খুবেই ইম্পৰ্টেণ্ট আছে। তাত কিন্তু আমি ক'বও গৈ আছোঁ তোমালোকে কেনেকৈ পঢ়িব লাগিব যদিহে ভাল নম্বৰ পাম বুলি ভাবিছা। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো এতিয়াও বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনে ভাবি আছে যে এতিয়া আমি জানো 80 মাৰ্কছ 70 মাৰ্কছ এনেকুৱা পাব পাৰিম জানো, পঢ়িয়ে দেখোন একো হোৱা নাই। তোমালোকে 100% 80-90 মাৰ্কছ পাব পাৰিবা যদি এই কথাখিনি ফ'ল' কৰা। তো লাষ্টৰ এই দুটা মিষ্টেক কিন্তু খুবেই ইম্পৰ্টেণ্ট হয়। তো তাৰলৈ যোৱাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই ছাবস্ক্ৰাইব কৰা কথাটো আগতেও ক'ব পাৰিলোঁ হয়, কিন্তু মই জানো বহুতো ষ্টুডেণ্টে ভিডিঅ'বিলাক আধাতে এৰি থৈ গুচি যায়। তো তেনেকুৱা নিচিনা ষ্টুডেণ্ট আমাক নালাগে। আমাক এনেকুৱা নিচিনা ষ্টুডেণ্ট লাগে যোনে ভিডিঅ'টো সম্পূৰ্ণ চায় আৰু কথাখিনি ফ'ল' কৰে। তো এতিয়া আমি ডিছকাছ কৰিম আমাৰ 3 নম্বৰ মিষ্টেকটো। সেইটো হৈছে বহুতো ষ্টুডেণ্টছে এতিয়া বৰ শ্ল' গতিত যাই আছা। তোমালোকে স্কুলৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে যে স্কুলত পঢ়ালে পঢ়িম। তো তেনেকুৱাকৈ নহয়, তোমালোকে অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ ইয়াত যিখিনি টান চেপ্টাৰ আছে, যিখিনি চেপ্টাৰে তোমালোকক কনফিউজ কৰি আছে, বা পাৰিলে গোটেইখিনি ছাবজেক্টৰ গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত। কাৰণ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি অকল ৰিভিজন কৰিম, তেতিয়াহে তোমালোকে 90+, 95+ মাৰ্কছ পাবলৈ সক্ষম হ'বা সেই ছাবজেক্টখনত। তো আমি আগতীয়াকৈ শেষ কৰিব লাগিব। তো এতিয়া মনত প্ৰশ্ন আহিব পাৰে যে আমি শেষ কেনেকৈ কৰিম, কেনেকৈ শেষ কৰিব লাগিব এতিয়া। তো একদম ফাষ্টেষ্ট ৱেটো মই কওঁ, যদি সোনকালে শেষ কৰিব মন আছে, ওৱান শ্বট লেকচাৰ চাবা। প্ৰথম কথা ইউটিউবত ওৱান শ্বট লেকচাৰ চাই ল'বা। আৰু তাৰপিছত নেক্সট কথাটো হৈছে যে নিজৰ টেক্সট বুকখন পঢ়িবা। তো বহুতো ষ্টুডেণ্টছৰ এইটো ভুল যে সিহঁতে কিতাপ ভালকৈ নপঢ়ে। তো কুৱেশ্যন এনেকুৱা নহয় যে কিতাপৰ বাহিৰৰ পৰা সুধিব, কিতাপত ভিতৰত থকা কনচেপ্টৰ পৰাই সুধিব। তো এতিয়া বিভিন্ন ধৰণৰ চেনেল ওলাই আছে, মই দেখা পাই আছোঁ বিভিন্ন ধৰণে নোটছ বেছি আছে। কৈ আছে যে এইবিলাক টপাৰ্ছৰ নোটছ হয়, 600 টকা দিয়া 700 টকা দিয়া, নোটছ লৈ যোৱা, নোটছ পঢ়া আৰু নোটছৰ পৰা তোমালোকে 95-90 মাৰ্কছ পাবলৈ সক্ষম হ'বা। তো তেনেধৰণৰ কোনো ষ্ট্ৰেটেজি এতিয়া ফ'ল' নহয়। মেট্ৰিকৰ পেটাৰ্ণ বদলিছে। তোমালোকে বেলেগৰ নোট ফ'ল' কৰিলে কাম নাই, নিজে নোটছ বনাব লাগিব। আৰু নিজে নোটছ বনাবৰ কাৰণে প্ৰথম কি কৰিব লাগিব, চেপ্টাৰটো ভালকৈ পঢ়িব লাগিব। প্ৰথম তোমালোকে ওৱান শ্বট লেকচাৰ চাই ল'বা, তেতিয়া চেপ্টাৰটো ভালকৈ বুজি পাবা অভাৰঅল। তাৰপিছত কিতাপখন পঢ়ি যাবা। তেতিয়া কিতাপৰ কিছুমান ৱৰ্ড যদি বুজি নোপোৱা তেনেহ'লে বুজি পাই যাবগৈ, কাৰণ তোমালোকে ইয়াৰ আগত ওৱান শ্বট লেকচাৰ এটা চাই থৈ দিছা। তো এনেকুৱাকৈ মিলাই তোমালোকে পঢ়িব লাগিব কম্বিনেশ্যন কৰি। তো এনেকৈ পঢ়িলে কিন্তু তোমালোকে 80+ মাৰ্কছ আনিবলৈ সক্ষম হৈ যাবা। কিন্তু তাৰ উপৰি যদি তোমালোকে ভাবিছা যে নাই মোক 95+ মাৰ্কছ লাগে, তেনেহ'লে তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো কৰিব লাগিব। আগৰ বছৰ কি কি কুৱেশ্যন আহিছিলে, তাৰ আগৰ বছৰ কি কি আহিছিলে, পেটাৰ্ণখিনি অকণমান চাব লাগিব। আৰু সেইটো চিন্তা নকৰিবা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। মই নিজে চেনেলত সেয়া ভিডিঅ' লৈ আনিম য'ত আমি কুৱেশ্যন পেটাৰ্ণটো ভালকৈ ডিছকাছ কৰিম। তো এতিয়া আমি আহিছোঁ আমাৰ 4 নম্বৰ মিষ্টেকটোলৈ, যোনটো বহুতো ষ্টুডেণ্টছে কৰি আছা। সেইটো কি হয়, সেইটো তোমালোকে নিজৰ বেছিভাগ সময় ৰিলছত দি আছা। ৰিলছ বা শ্বৰ্টছ এইবিলাক চাই টাইম ৱেষ্ট কৰি আছা। তো ৰিলছ আৰু শ্বৰ্টছে কিন্তু বহুত বেয়া প্ৰভাৱ পেলাবলৈ গৈ আছে। এইটোৱে তোমালোকৰ মেমৰাইজেশ্যন কেপেবিলিটিও কমাই দিয়ে, তোমালোকৰ বস্তুবিলাক মনত নাথাকে। আৰু আজিকালি দেখা গৈছে যে ষ্টুডেণ্টছে গেম খেলাতকৈও বেছি টাইম ৰিলছত স্পেণ্ড কৰে। তো আমাৰ দিনতে বহুত এনেকুৱা ল'ৰা ছোৱালী আছিল যোনে গেম খেলি বৰ ভাল পাইছিল, আজিকালি সিহঁতেও নিজৰ টাইম ৰিলছতে স্পেণ্ড কৰে। আৰু ৰিল চালে কি হয়, তোমালোকে যদি এটা ইউজফুল ৰিল পোৱা, এটা যদি কামৰ ৰিল পোৱা, তাৰপিছত 10টা ৰিল ফাল্টু ৰিলে পাবা। তো সেইটো কাৰণে কৈছোঁ ৰিল চাই একো কাম নাই। আৰু তোমালোকে যিবিলাক ইনফ্লুৱেঞ্চাৰছক চাই আছা, যাৰ ৰিলছ তোমালোকে চাই আছা, ভ্লগ ভিডিঅ' হওক বা যিয়ে নহওক, সিহঁতে কিন্তু তোমালোকৰ পৰা পইচা পাই আছে। আৰু ইয়াৰ বিনিময়ত তোমালোকে কিন্তু একো পোৱা নাই, অকণমান এণ্টাৰটেইনমেণ্ট পাইছা, সেইটোৱে বাছ। আৰু সিহঁতে কি পাই আছে, পইচা পাই আছে, স্পনচাৰ পাই আছে, কোনোবাই ৰেষ্টুৰেণ্ট খুলিছে, সেয়া সিহঁতে প্ৰমোশ্যন কৰি আছে, সিহঁতৰ আৰামত চলি আছে। তোমালোকে যদি 3 মাহ সিহঁতক নোচোৱা, সিহঁতৰ একো ক্ষতি হৈ নাযায়। কিন্তু তাকে নকৈ যদি তোমালোকে ডেইলি 2-3 ঘণ্টা সেই ৰিল চাওঁতে লগাই থাকা, তেনেহ'লে কিন্তু একো লাভ নহয় তোমালোকৰ, উল্টাই বহুত লোকচান হ'বলৈ গৈ আছে। মেট্ৰিক পৰীক্ষাও কিন্তু ভাল নহ'ব তেনে ক্ষেত্ৰত। আৰু নেক্সট কথাটো হৈছে, যদি এতিয়াও কোনোবা ষ্টুডেণ্টছে যদি গেমত বৰকৈ টাইম দি আছা, কাৰণ গেম খেলোঁতে টাইম দিবই লাগে, তো
তো ডেইলি যদি টাইম দি আছা গেমত তেনেহ'লে বাদ দি দিয়া, কাৰণ এতিয়া কিন্তু আৰু সময় নাই। 3 মাহ গেম নেখেলিলে একো হৈ নাযায়, আকৌ নতুনকৈ আপডেটছ কিবা কিবি আহিয়ে থাকিব। তো সেইবোৰ চিন্তা কৰি নাথাকিবা। আৰু লাষ্ট কথাটো হৈছে যে 5 নম্বৰ মিষ্টেকটো, তো এইটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ তোমালোকে যিমানে ভালকৈ নপঢ়া কিয়, ধৰি লোৱা গোটেই বছৰটো তোমালোকে ভালকৈ পঢ়িলা, জানুৱাৰীলৈ ভালকৈ পঢ়িলা, কিন্তু ঘপককৈ এইটো হ'লে কিন্তু তোমালোকৰ পৰীক্ষাটো বেয়া হ'বই 100%। তো এইটো কি হয়, এইটো হৈছে বেমাৰ হৈ যোৱা কথাটো। তোমালোকৰ যিকোনো মুহূৰ্ততে বেমাৰ হৈ যাব পাৰে। তো নিজৰ হেল্থটো ভালে ৰাখিবা, ভালকৈ শুবা। তো বহুতো ষ্টুডেণ্টে কি কৰি আছে, টোপনি ক্ষতি কৰি আছে পঢ়াৰ নামত। তো তেনেকুৱাকৈ নকৰিবা। ডেইলি তোমালোকে 7 ঘণ্টামান কিন্তু শুবই লাগে। তো ডেইলি তোমালোকে 6 to 8 আৱাৰ্ছ শুবলৈ ট্ৰাই কৰিবা, আৰু হেল্থি বস্তু খাবা, বেছি ফাষ্ট ফুড খাই নাথাকিবা, কাৰণ হেল্থটো বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকে যিমানে ভালকৈ নপঢ়া কিয়, মেট্ৰিকৰ যদি 2 সপ্তাহমান আগত বেমাৰ হৈ যায় তেনেহ'লে কিন্তু বেয়াকৈ প্ৰভাৱ পেলাব। আৰু সেইটো কাৰণে এতিয়াৰ পৰা ভালকৈ পঢ়ি থৈ দিয়া, যাতে পিছত যদি বেমাৰো হয় তেনেহ'লে তোমালোকে কভাৰ কৰিব পাৰা। কাৰণ কাৰ কেতিয়া বেমাৰ হৈ যায় একো ঠিক নাই। তো মইতো নিবিচাৰোঁ, ভগৱানেও নকৰক তোমালোকক যাতে বেমাৰ হয়। তো নিজে অকণমান কেয়াৰ ল'বা। আৰু তাৰোপৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টো এণ্ডলৈ চাইছা, তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু বহুতো ষ্টুডেণ্টে কুৱেশ্যন বেংকৰ কথা কৈ আছে, যদি কুৱেশ্যন বেংক এখন ল'ম বুলি ভাবিছা, য'ত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পাবা, MCQ পাবা, গোটেইবিলাক ছাবজেক্টৰ কাৰণে, গোটেইবিলাক চেপ্টাৰৰ কাৰণে, তো তোমালোকে সাৰথি কুৱেশ্যন বেংকখন কিনিব পাৰা। লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈ আছে। তো বহুতো ষ্টুডেণ্টে লৈছে আৰু সিহঁতে বহুতখিনি হেল্পফুল হোৱা বুলি জনাইছে। তোমালোকে যদি লোৱা নাই তেনেহ'লে লিংকটো এবাৰ চেক কৰিবা, ডেছক্ৰিপশ্যনত দিয়া হৈ আছে। তাৰোপৰি যিসকলে এতিয়ালৈ হোৱাটছএপত জইন কৰা নাই, সোনকালে জইন কৰি লোৱা, কাৰণ এতিয়াতো অলমষ্ট 20,000 ষ্টুডেণ্টে হ'ব ওলাইছে, যাতে তোমালোকে থাকি নোযোৱা, সেইটো কাৰণে চেনেলটো জইন কৰি ল'বা। লিংকটো পিন কমেণ্টত দি থৈ দিছোঁ, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, পেজটো ফ'ল' কৰি ৰাখিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। মই যিমান পাৰোঁ মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম।